দুখেৰে জনাব বিচাৰিছো যে হোজাই জিলা লংকা কাৰিখানা গাঁৱত বলবম উপলক্ষে শিৱৰাত্ৰি শিৱবাবাক পূজা অৰ্চনা কৰিছিল আৰু পূজা প্ৰসাদ খিচিৰি খাই বহু শিশু আৰু মানে যুৱক যুৱতীসকলৰ সেই খাদ্য খাই যথেষ্ট মানে ৰোগৰ সন্মুখীন হৈছে আৰু আচলতে আমি গম পাইছোঁ যে খাদ্যৰ কাৰণে এই ঘটনাটো হৈছে বা এই বেমাৰসমূহ হৈছে। আমি দেখা পাইছোঁ ইয়াত বহু শিশু বৰ্তমান জিলা অসামৰিক চিকিৎসালয়ত আহি উপস্থিত হৈছেহে আৰু আমি জিলা ছাত্ৰ সন্থাই এই খবৰটো পোৱাৰ লগে লগে আমি হোজাই জিলা অসামৰিক চিকিৎসালয়ত আহি ডক্তৰসকলৰ লগত আমি আলোচনাত মিলিত হৈছোঁ আৰু ৰোগীসকলক উপযুক্ত সা সুবিধাসমূহ বা চিকিৎসা প্ৰদান কৰিবৰ কাৰণে আমি তেখেতসকলৰ লগত আলোচনা কৰিছোঁ আৰু জিলা অসামৰিক চিকিৎসালয়ত যিমান সংখ্যক ডক্তৰ আৰু নাৰ্ছ আছে সকলোৱে তেখেতসকল এলাৰ্ট হৈ ৰোগীসকলক সম্পূৰ্ণভাৱে ট্ৰিটমেণ্ট কৰি থকা আমি দেখা পাইছোঁ। আমি ৰোগীসকল সুস্থ হোৱাটো আমি কামনা কৰিছোঁ। কিমানমান ৰোগী বৰ্তমানলৈকে এতিয়া 70ৰো অধিক ৰোগী আহি পেলাই ইয়াত এডমিট হৈছে বুলি আমি খবৰ পাইছোঁ জিলা অসামৰিক চিকিৎসালয়ৰ পৰা। এতিয়া বৰ্তমান আমি গম হয়, আমি খবৰ পাইছোঁ যে লংকা হস্পিটেলতো চৰকাৰী হস্পিটেলতো যথেষ্ট সংখ্যক ৰোগী আছে আৰু জিলা অসামৰিক চিকিৎসালয়তো 70ৰো অধিক ৰোগী ইতিমধ্যে আহি আছে আৰু তেখেতসকলৰ ট্ৰিটমেণ্ট চলি আছে আৰু তেখেতসকলৰ গাঁৱৰ অঞ্চলৰ ৰাইজে জনাইছে যে আৰু বহু ৰোগী ইতিমধ্যে আহি পোৱা নাই। আমি জিলা অসামৰিক চিকিৎসালয়সমূহ ডক্তৰ আৰু নাৰ্ছসকলক আমি আহ্বান জনাইছোঁ। তেখেতসকলেও ইতিমধ্যে সকলোৱে সক্ৰিয়ভাৱে ৰোগীসকলক ট্ৰিটমেণ্টৰ ব্যৱস্থা কৰিছে আৰু আমি পৰৱৰ্তী যি আহিবলগীয়া ৰোগীসমূহ আছে সকলোকে যাতে মানে ট্ৰিটমেণ্ট কৰি ৰোগীসকল সুস্থ হোৱাৰ ক্ষেত্ৰত যাতে ডক্তৰসকলৰ যি সহায় সহযোগিতা আমি কামনা কৰিছোঁ আৰু আমি জিলা অসামৰিক চিকিৎসালয় মুৰব্বীগৰাকীকো আমি আহ্বান জনাইছোঁ যাতে প্ৰতিটো মুহূৰ্ততে যাতে ডক্তৰ আৰু নাৰ্ছসমূহ সক্ষম হৈ থাকে, ৰোগীসকল অহাৰ লগে লগে যাতে ট্ৰিটমেণ্টসমূহ উপযুক্ত সময়ত পায়। কালি আমাৰ ঘৰৰ সন্মুখতেই এই শিৱ পূজাৰ বোলবামৰ একমাহ সিহঁতে ব্ৰত কৰিছে, নিৰামিষ খাইছে। সেইদিনাই নিৰামিষটো ভাঙিবলৈ এটা উৎসৱ কৰিছে আৰু শিৱ পূজা কৰিছে। শিৱ পূজাৰ কৰাৰ প্ৰসাদ যিটো দিছিলে এই প্ৰসাদ খাইখিনি ইমান মানুহ 60-70জন মানুহ লেট্ৰিন বমি কৰিখিনি একদম অৱস্থা নাইকিয়া হৈছে, খোজকাঢ়িব নোৱাৰা অৱস্থা হৈছে। এতিয়া আমাৰ লালংগুৰিৰ কাৰিখানাৰ ডক্তৰো গৈছে, তাৰপিছত খবৰ হৈখিনি এতিয়া 4-5জন মান ডক্তৰ গৈছে, এম্বুলেন্স গৈছে, চব লৈখিনি এতিয়া লংকা আৰু জোৰাপুখুৰীত আনি এডমিশ্যন কৰোৱা হৈছে। মোটামুটি 60-70জনৰ কম নহয়। এটা ঘৰত 5টা-6টা, মোৰ নিজৰ ঘৰতো 4জন। খালি মই বাদ দি মই প্ৰসাদটো খোৱা নাই কাৰণে মই ভাল আছো, কিন্তু মোৰ ল'ৰা ছোৱালী আৰু 4জন আছে ৱাইফ লৈখিনি, সিহঁতো এইটো উচিত এইটো চাওক, এইবিলাক মোৰ ল'ৰা ছোৱালী এইবিলাক চব। ৱাইফটো এতিয়া মেডিকেলত এতিয়া আছে, তো এডমিশ্যন কৰাবলৈ দি আছে। এনেকুৱা অৱস্থা। এই খোৱা বস্তু বিক্ৰিয়া হৈ পেলাই প্ৰসাদ খাইছিলে বোলে, প্ৰসাদৰ খিচিৰি আৰু এই ফল মূল কিবা কিবি খাইছিলে, তাৰ পৰা ফুড পয়জনিং নিচিনা হৈ পেলাই আহিছে কিছু পেচেণ্ট, বাচ্চা বুঢ়া ডেকা এনেকুৱা কৰি মিক্স কৰি আহিছে। এৰাউণ্ড প্ৰায় 60গৰাকীমান আহিছে, 50+ বুলি ক'ব লাগিব, 50+ to 60 এনেকুৱা। এইটো কাৰিখানা বিলগাঁও বুলি কৈছে তেখেতসকল। কি কয় পূজা পাতল আছিলে বুলি কৈছে, তাৰে প্ৰসাদ আছিলে, এইবোৰ খোৱাৰ পাছতে এইবোৰ তেখেতসকলে বমি, পেটৰ বিষ, তাৰ পাছত কিছুমানৰ জ্বৰ আহিছে, কিছুমানৰ পাতল পায়খানা হৈছে, এনেকুৱা নিচিনা। আৰু আমি 50+ এতিয়া এটেণ্ড কৰিছোঁ, 55 মান হ'ব আৰু আহাৰ আশা আছে, আহিব বুলি পেলাই কিছুমানে খবৰ দিছে, আমি বাট চাই আছোঁ। এতিয়ালৈকে যিখিনি আছে সেইখিনিক আমি চিকিৎসা প্ৰদান কৰা হৈছে। শিশু প্ৰায় 18গৰাকীমান হ'ব, গৰ্ভৱতী এতিয়ালৈ এগৰাকী পাইছে আৰু বাকীখিনি গোটেইখিনি বয়সস্থ মানে এবাৰ 18 ইয়াৰ্ছ সেইখিনি পোৱা যিমানখিনি পাৰোঁ দিবলৈ চেষ্টা কৰোঁ। অসুবিধা পাব নালাগে, আমি আছোঁ, গোটেইখিনি টিম এলাৰ্ট কৰি দিছোঁ, ময়ো আছোঁ, তো পাৰাখিনি আমি দি গৈ আছোঁ। 60ৰো অধিক হৈছে এতিয়ালৈ, প্ৰায় 4 মান হৈছে, 64।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।